কৃষ্ণ গুৰু শংকৰ আমি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ধেমাজি জিলা শাখাৰ তৰফৰ পৰা আজি সদৰ থানাত আমি এজাহাৰ দাখিল কৰিছোঁ এটা কাৰণেই যে আজি প্ৰায় ৩-৪ দিনমানৰ পৰা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ওপৰত বা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বিষয়ে যি মানে ষড়যন্ত্ৰ বুলিও ক'ব লাগিব এক প্ৰকাৰে এনেকুৱা ধৰণৰ অপপ্ৰচাৰ চলিছে শ্ৰীমন্ত শংকৰদেৱ সংঘই এনেকুৱা কৰিছে শ্ৰীমন্ত শংকৰদেৱ সংঘই তেনেকুৱা কৰিছে এনেকুৱা ধৰণৰ বিভিন্ন কথা ওলাইছে তাৰোপৰি যোৱা মানে 17 তাৰিখে সোণাৰীত শিৱসাগৰ সোণাৰীত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যে লাখ লাখ ভকতে মানে য'ত সেৱা কৰি আহিছে শ্ৰদ্ধা কৰি আহিছে সংবিধানখন তেখেতলোকে মানে এবং শেষ কৰাৰ যি পৰিকল্পনা কৰিছে সংবিধানখন এক প্ৰকাৰে মানে দাহ কৰিছে গতিকে ইয়াৰ প্ৰতিবাদত আমি উচিত বিচাৰ বিচাৰি আজি ইয়াতে নহয় অল অসমত শংকৰ সংঘৰ সকলো জিলাই এজাহাৰ দাখিল কৰিছোঁ শংকৰ আমি জয়তে সমস্তজনৰ শ্ৰীচৰণলৈ ভক্তিভৰা সেৱা নিবেদন কৰিছোঁ। আপোনাক হ'ব জ্ঞাত যে শ্ৰীমন্ত শংকৰদেৱ সংঘ আৰু টাইপাৰ সংগঠনৰ মাজত অকণমান ভুল বুজাবুজিৰ কিছু কাৰণবশতঃ যোৱা 17 তাৰিখৰ দিনা যিটো আজব ঘটনা তেওঁলোকে প্ৰকাশ কৰিলে বা আজব ঘটনা তেওঁলোকে ঘটালে যিটো কাৰণে শ্ৰীমন্ত শংকৰদেৱ সংঘ লক্ষ লক্ষ ভকতৰ চকুৰ টোপনি হৰিছে ভকতে অন্তৰত খুব দুখ পাইছে আৰু তেওঁলোকে ইমান এটা নিকৃষ্ট মানদণ্ডৰ চিন্তাৰে যে এই অসমখন ৰক্ষাৰ কৰা অসমৰ জাতি মাটি ভেদী ৰক্ষাৰ কৰা কথা কয় ইমান নিকৃষ্ট চিন্তাৰে এই বৰ্তমান সময়ৰ শিক্ষিত সমাজতো টাইপাৰ দৰে এটা সংগঠনে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সংবিধানখন দাহন কৰিবলৈ চিন্তা কৰা এনেকুৱা ধৰণৰ চিন্তাৰে আমাৰ ভকতসকলৰ মাজত খুব দুখৰ এটা দুখত ভাগি পৰিছে ভকতসকলে এই কাৰ্যত আৰু আমি ভাবিছোঁ যে আপোনালোকে দেখিছে যে ইমান বেয়া বেয়া ভাষাৰে শ্ৰীমন্ত শংকৰদেৱ সংঘ ভকতসকলক তেখেতসকলে দোষাৰোপ কৰিছে বিভিন্ন কাৰণত কিন্তু আমি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ আমাক সেই নৈতিকতা শিক্ষা দিছে যিটো কাৰণে তেওঁলোকে কোৱা প্ৰতিটো কথা তেওঁলোকে কৰা আচৰণৰ আমি তাৰ প্ৰত্যুত্তৰ আমি সেই আচৰণে দিয়া নাই গতিকে তাৰ পৰিলক্ষিতত আমি সৰলতাৰভাৱে বুজা পৰা মাধ্যমেৰে আধ্যাত্মিকতাৰ দিশে আমি নিজক সংযত কৰি যিখিনি কাৰ্য প্ৰণয়ন কৰিছোঁ সেইটোকে তেওঁলোকে আমাক দুৰ্বলতা বুলি ভাবি ল'লে আমাৰ সৰলতাক দুৰ্বলতা বুলি ভাবি তেওঁলোকে 17 তাৰিখৰ দিনা আমাৰ শিৰৰ মুকুট শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সংবিধান আৰু প্ৰতীক তেওঁলোকে দাহন কৰি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ঘোৰ বিৰোধী এটা কাৰ্য কৰিলে কেৱল শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বিৰোধী নহয় এনেকুৱা ধৰণৰ মানসিকতাৰে যি সংগঠন যি অনুষ্ঠানিক প্ৰতিষ্ঠান নকওক কিয় তেখেতসকলৰ জৰিয়তে কিন্তু কোনোদিন অসমৰ বা এটা প্ৰজন্মৰ বা সমাজখনৰ এটা জাতিৰ কিন্তু উত্তৰণ হ'ব বুলি আমি কেতিয়াও ভাবিব নোৱাৰোঁ সেই প্ৰেক্ষাপটত আমি খুব ক্ষোভিত হৈ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ কেন্দ্ৰীয় মহলৰ যি নিৰ্দেশ অনুসৰি আমি প্ৰতিখন জিলাই প্ৰতি আঞ্চলিকে আমি কিন্তু সেই টাইপাৰ বিৰুদ্ধে আজি এজাহাৰ দাখিল কৰিছোঁ আৰু ধেমাজি জিলা শাখায়ো আমাৰ 10খন আঞ্চলিক প্ৰায় 204খন প্ৰাথমিকে আমি সদৰ থানাত আমি এজাহাৰ দাখিল কৰিছোঁ আৰু পৰৱৰ্তী সময়ত কি হয় এই কথাখিনি আপোনালোকৰ জৰিয়তে আমি প্ৰকাশ কৰিব বিচাৰিছোঁ যে শ্ৰীমন্ত শংকৰদেৱ সংঘ ভকতসকল নিৰক্ষ নহয় অশিক্ষিত নহয় তেওঁলোকৰ তেজমঙহৰে গঢ়া শৰীৰ যেনেকৈ টাইপাৰ আছে আমাৰো আছে কিন্তু আমি সেই কাৰ্যাৱলী গুৰুজনাৰ আদৰ্শৰেহে কেৱল আমি প্ৰতিপন্ন কৰিছোঁ তেওঁলোকৰ দৰে উশৃংখল বিশৃংখল বা উত্তেজিত হৈ আমি তাৰ কাৰ্য প্ৰণয়ন কৰা নাই গতিকে আমি সকলোকে অনুৰোধ জনাইছোঁ বিষয়বিলাক যাতে সকলোৱে বিচাৰ বিশ্লেষণ কৰে আৰু পৰৱৰ্তী বিষয়ৰ বাবে বা পৰৱৰ্তী সময়ৰ কাৰণে আমি অসম চৰকাৰৰ প্ৰতি সেৱা জনাইছোঁ এই বিষয়টো যাতে তেখেতসকলেও দৃষ্টিগোচৰ কৰি এটা সঠিক উচিত সিদ্ধান্ত আৰু বিচাৰ কৰে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ